Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি পুনৰাই মই আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় আমি আদা কেনেকৈ ঘৰত লগাম। তো ঘৰত আমাৰ তাৰমানে সংগ নাই, তাৰমানে লাগতিয়াল বস্তু যেটো আমি চাহ খাবৰ কাৰণেও ব্যৱহাৰ কৰোঁ, পাতবিলাক বা আদাবিলাক হলো আমি চেঁচি ৰস বা চেঁচিখিনি আমি চাহৰ ভিতৰত দি দিওঁ। আৰু এই ঔষধিক গুণেৰে ভৰপূৰ এই আদা যেটো আমাৰ লোকেল আদা, ধৰক ব্ৰইলাৰ মুৰ্গী, তাৰপিছত লোকেল মুৰ্গী, ছাগলী এইবিলাক যেতিয়া আমি ৰান্ধি খাওঁ তেতিয়া কিন্তু আমাৰ এই আদাটো মছলাৰ ভিতৰত পৰিছে, কিন্তু ইয়াক কিন্তু আমাৰ কেৱল চব্জিৰ ভিতৰত যে ব্যৱহাৰ কৰিছে সেয়া নহয়। ধৰক আমাৰ হজম শক্তিৰ বৃদ্ধিৰ বাবে আমি কি কৰোঁ, আদা খাওঁ। আদাত যথেষ্ট পৰিমাণে আমাৰ কি থাকে, প্ৰ'টিন থাকে আৰু কি থাকে, ইয়াত এক ধৰণৰ ভিটামিন চি থাকে, যি খালে আমাৰ কি হয় শৰীৰৰ কাৰণে বহুত উপকাৰী। তো আমি এই আদা ঘৰত কেনেকৈ লগাম। আমাৰ ঘৰতে পৰি থকা যিবিলাক বস্তা আমাৰ আছে, পেলনীয়া বস্তাবিলাক, পেলনীয়া আমাৰ এই কিছুমান পাত্ৰ, ধৰক বাল্টিন, এইবিলাকৰ ভিতৰত আপুনি কি কৰিব, এই গোবৰ য'ত আমি থৈ দিওঁ, গোবৰৰ থকা যিখিনি মাটি, এই সাৰুৱা মাটিখিনি আপোনালোকে বস্তাত ধৰক 10 পৰা 15 কিলোকৈ আপোনালোকে মাটি ভৰাই কিনে তাৰ ভিতৰত আপোনালোকে 2টা বা 3টাকৈ আদাৰ হেৰি আপোনালোকে ইয়াৰ মাজত লগাই দিব, মিনিমাম 4 ইঞ্চি তলত দি দিব। আৰু এটা কাম কৰিব কি, যেতিয়া গজালি মেলিব, ডাঙৰ দীঘল হ'বলৈ আৰম্ভ কৰিব, তেতিয়া আপোনালোকে আদা গছৰ গুৰিত আপোনালোকে কেঁচু সাৰ দি দিব। কেঁচু সাৰ দিলে আদাৰ যিটো প্ৰডাকশ্যন বা আদাৰ যিটো বৃদ্ধি, তাৰমানে এইটো বস্তাত ধৰক এটা বস্তাতে আপোনালোকে কমেও, মই ইয়াত 3টা আদা যে লগাইছোঁ, আপোনালোকক গছৰ হেৰিটো দেখুৱাইছোঁ, চাইছে গ্ৰ'থ। এটা বস্তাৰ ভিতৰতে মিনিমাম আপোনালোকে 3 কিলো 3.5 কিলো আদা আপোনালোকে যেতিয়া উঠাব তেতিয়া আপোনালোকে চাব পাৰিব। মই আপোনালোকক কিন্তু আজি যে কৈ দিলোঁ, আপোনালোকে চাব পাৰিব, যিদিনা মই এই বস্তাৰ পৰা আদা উঠাম তেতিয়া আপোনালোকে চাব পাৰিব এটা বস্তাৰ পৰা 3.5 কিলো 4 কিলোকৈ আদা হয়। তো মোটামুটি বস্তাত মাটি ভৰাব, এইখিনি মোটামুটি 10 কিলো 12 কিলো, ঊৰ্ধত 15 কিলো, এইখিনি মাটি ভৰাই 4 ইঞ্চি ইমানখিনি গাঁতত বা তলত দি ওপৰত ধুনীয়াকৈ ঢাকি দিব। এতিয়াও কিন্তু আপোনালোকে কি কৰিব, বজাৰত আমি কিনি পাওঁ, তো মই ইয়াত ধৰক অলৰেডি 6টা বস্তাত 4-5টা বস্তাত দিছোঁ আৰু এটা বাল্টিনত দিছোঁ, ভাঙা বাল্টিন এটাত। তো টোটেলি মোৰ 1 পোৱা আদা গৈছে। এটাত মই 3টাকৈ আদাৰ হেৰি দিছিলোঁ। তো এতিয়া ধুনীয়াকৈ গছখিনিৰ চেহেৰা চাইছেনে আপোনালোকে। তো এই পদ্ধতিমতে মই লগাইছিলোঁ। আপোনালোকেও যদি পাৰে আপোনালোকৰ ঘৰত খাবৰ কাৰণে এই পদ্ধতিমতে আপোনালোকে আদা লগাব। তো আদা ধৰক এক পাতো লাগে আমাৰ চাহ খাবৰ কাৰণে, ইয়াৰ ঔষধিক গুণ আছে, ঘৰত আমাৰ সংগনে লাগে। ইয়াত চাওক ইফালৰ পৰা কিমান ধুনীয়াকৈ ওলাই আছে, চাইছেনে আপোনালোকে। তো এই পদ্ধতিমতে আপোনালোকে আদা যদি ঘৰতে উৎপাদন কৰিব পাৰে, তো ধৰক মই ইয়াত কেৱল 7টা বস্তাত মই যে দিছোঁ, 6টা বা 7টা, আপোনালোকে ঘৰত যদি পাৰে 20 পৰা 25টা বস্তা যদি এই ধৰণে আপোনালোকে আদা লগাব পাৰে, তো আপোনালোকৰ ঘৰত ধৰক গোটেই বছৰ যে খাবতো খাবই, তাৰ লগত আপোনালোকে বজাৰলৈ কমেও 20টা বস্তাৰ পৰা আপোনালোকে ধৰক 30 কিলো বা 35 কিলো আদা আপোনালোকে বজাৰলৈ বিকিব পাৰিব। যেতিয়া চাব আদাৰ বজাৰ 200 টকা কিলোত আহিছে, তেতিয়া আপোনালোকে আদা লাহেকৈ বিকি দিব। নিশ্চয় গম পালে। এই পদ্ধতিমতে আপোনালোকে আদা ঘৰতে উৎপাদন কৰক। আপোনালোকে ঘৰত আপোনালোকৰ খাদ্যৰ লগতো ইয়াক মছলা হিচাপে ব্যৱহাৰ কৰক, চাহৰ লগতো খাওক। ৰাতিপুৱা আপোনালোকে যদি গৰম পানীৰ লগত আদাৰ পাতবিলাক বা আদাৰ চেঁচিখিনি ৰস খায়, আপোনালোকে বহুত এটা ঔষধিক গুণ আপোনালোকে পাই যাব। তো এই পন্থামতে আপোনালোকে যদি খেতি কৰি বা আপোনালোকে ঘৰতে উৎপাদন কৰি খায়, ধৰক আজিকালি ল'ৰা ছোৱালীৰ কিছুমান সময়তে হঠাৎকৈ পেটৰ বিষ হৈ যায়, কেতিয়াবা মূৰৰ বিষ হৈ যায়,
দৌৰি বেলেগৰ ঘৰত যাব নালাগে, আমাৰ ঘৰত যাতে আমি উৎপাদন কৰা আদা এটা উঠাই কিনে আমি যাতে ৰস কৰি খুৱাই দিব পাৰোঁ। এনেকুৱা ধৰণৰ আমি কি কৰিব লাগিব, পদক্ষেপ হাতত ল'ব লাগিব। চব বস্তু যে আমি কিনিয়ে খাম, চব বস্তু আমি কিনি খালে একেবাৰে কথাটো বেয়াৰ ফালে যায়। আমি উৎপাদন কৰি খাম, নিজৰ ঘৰৰ বস্তু আমি খাওঁতেও ভাল লাগিব, ধুনীয়া হয়। নিজে লগোৱা বস্তুটো তাৰমানে খেতিৰ পৰা বা নিজৰ ঘৰতে উৎপাদন হোৱা যিবিলাক চব্জিয়ে হওক বা যিকোনো মছলাজাতীয় উদ্ভিদেই হওক, এইবিলাকৰ পৰা যেতিয়া আমি নিজে উঠাই খাম নহয়, তেতিয়া কিন্তু নিজৰ এটা তৃপ্তি থাকে, বহুত ভাল লাগে, খোৱাটো যেন বেলেগ। কিনি খোৱাতকৈ নিজৰ ঘৰত উৎপাদন কৰি খাওক, তাৰে কামনা লৈ আপোনালোকৰ মাজৰ পৰা আজি বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।